Hi guys, কি খবৰ? Welcome my YouTube channel ফাটাফাটি। মই আজি লৈ আহিছোঁ মোৰ মিনি ফাৰ্মৰ বাচ্চাখিনি দেখাবৰ কাৰণে। আজি বাচ্চাখিনিৰ বয়স 10 দিন। 10 দিনত ৱেট আহিছে 500 গ্ৰাম। 520 গ্ৰাম আহিছে আৰু 500 গ্ৰাম মই ধৰিছোঁ। ইয়া পুৰা জেগাখিনিও বহল কৰি দিয়া হ'ল, ডাঠ হৈ আছিলে। দানা পানী দি মই পুৰা ৰেডি হৈ গ'লোঁ। সিহঁতি এতিয়া আজি থাকি খুব ভাল পাইছে, পাতল হৈছে। এয়া পাতলাকৈ ৰাখিছোঁ। পাতল হৈ থকাৰ কাৰণে বহুত ধুনীয়াকৈ সিহঁতি খেলি খেলি খাই আছে। ইয়া 10 দিনত ৱেটটো বাৰু ভালেই আহিছে, বেয়া অহা নাই, ঠিকেই আছে ৱেটটো। 10 দিনৰ ৱেট। মই সন্ধিয়া দানা পানী দি পূৰা ৰেডি কৰি দিলোঁ। পানীত মেডিচিন দিছোঁ আৰু দানাও দি থৈছোঁ দানা পাত্ৰত। পানীত বাৰু কেলচিয়ামৰ মিনাৰাভা দিছোঁ, মই দি ৰাখিছোঁ ধুনীয়াকৈ। খাই আছে। ইয়াত দেখিছে ওপৰত নেট মাৰি দিছোঁ, ফাঁচি জালো মাৰি দিছোঁ। শালিকা চৰাই বহুত দিগদাৰ কৰে। শালিকা চৰাই বহুত জাক আহি সোমাই দানা খাই থাকে কাৰণে মই নেটৰ ওপৰত ফাঁচি জাল লগাই দিছোঁ, শালিকা চৰাই সোমাব নোৱাৰাৰ কাৰণে। ইয়াৰ অলপ আগত বৰষুণ দিছিলে। বৰষুণ দিয়াৰ কাৰণে পানী কাপোৰখিনি নমাই ৰাখিছিলোঁ। এতিয়া বৰষুণটো এৰিলে, সেইটো কাৰণে অলপ উঠাই দিছোঁ। গেছ হৈ যাব, গেছ হৈ গ'লে আৰু মুৰ্গী ক্ষতি হ'ব কাৰণে মই পানী কাপোৰখিনি আকৌ উঠাই দিছোঁ। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। 10 দিনত ৱেটটো ঠিকে আহিছেনে নাই বাৰু ব্ৰইলাৰ পালকসকলে মোৰ পৰা পুৰণা আছে মানুহ, যদি কম আহিছে মোক কমেণ্ট কৰি জনাব। বাই।